মই বৰ্তমান উপস্থিত শিৱসাগৰৰ জয়সাগৰ স্থিত সাংস্কৃতিক সঞ্চালকালয় জিলা কাৰ্যালয়ত আৰু এই দুৰৱস্থা দেখিলে আপোনালোকৰ চকু কপালত উঠিব। এই কাৰ্যালয়ত আপোনাৰ কোনো ধৰণৰ ৱালৰ ব্যৱস্থা নাই, কোনো ধৰণৰ বাউণ্ডেৰী নাই আৰু তাতোকৈ এটা ডাঙৰ কথা হ'ল কি ইয়াত যিহেতু বাউণ্ডেৰী ৱাল নাই তাৰ কাৰণে ইয়াত আহি পেলাই একাংশ যুৱক যুৱতী ইয়াত আপোনাৰ সুৰাপান কৰে। আপোনালোকে দেখিব পাইছে বিয়েৰৰ বটল ইয়াত পৰি আছে। আপোনাৰ এইসমূহ বিয়েৰৰ বটল তেওঁলোকে পেলাই থয়, মানে ইয়াত আপোনাৰ অশ্লীল কামো চলে যে তাৰ সেইটো নিশ্চিত। আৰু ইয়াৰ আপোনাৰ যি ভিতৰৰ দুৰৱস্থা আপোনালোকে দেখিলে, সেই দুৰৱস্থা দেখিলে আপোনালোকৰো ভাবিব যে এনেকুৱা ধৰণৰ অসম চৰকাৰৰ এনেকুৱা ধৰণৰ কাৰ্যালয় এতিয়ালৈকে আছে। ইয়াত যিটো ৱালসমূহ ফাটি ভাঙি গৈছে আৰু তাত আপোনাৰ ইয়াত কৰ্মচাৰীসকল ইয়াত আছে আৰু এই কৰ্মচাৰীসকল এনেকুৱা ধৰণৰ ভঙা চিঙা এটা কাৰ্যালয়ত থাকিবলগীয়া হৈছে। আৰু যিহেতু এই কাৰ্যালয় কোনটো সময়ত জহি খহি যায় তাৰ কোনো নিশ্চিত নাই যে ইয়াত এই কাৰ্যালয় জহি খহি নাযাব। আৰু ইয়াত আপোনাৰ এজন কৰ্মচাৰী আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। আৰু ইয়াত যিসকল কৰ্মচাৰী তেওঁলোকৰ নিৰাপত্তা নাই আৰু ইয়াত আপোনাৰ এটা পেচাবগাৰো নাই বুলি এওঁলোকে আপোনাৰ জানিব দিছে। আৰু আমি ইয়াত থকা কৰ্মচাৰীৰ লগত আমি কথা পাতিম আৰু তেওঁলোকৰ লগত জানিব চেষ্টা কৰিম তেওঁলোক কি দুৰৱস্থাত ইয়াত ভুগি আছে। কি অৱস্থাত আছে আপোনালোকৰ কাৰ্যালয়? আমাৰ কাৰ্যালয়টো আপুনি ভগা, পানী পৰে যে বৰষুণ দিলে এডোখৰ পানী পৰে ধৰি লওক। আপোনালোকে জনাইছে নাই? জনাইছে, এতিয়া বাইদেউ নতুনকৈ আহিছে, বিদ্যুতৰ কাৰণে আমাৰ যোগাযোগ কৰি আছে বাইদেউ। বিদ্যুৎ নাই নেকি? নাই। আপোনালোকৰ পেচাবগাৰ আছে? পেচাবগাৰ নাই। এতিয়া আমি বাইদেউক অহাৰ কাৰণে এনেই আমি নিজে অস্থায়ীকৈ অকণমান বনাই দিছো আৰু চৰকাৰৰ ফালৰ পৰা নাই, একো পোৱা নাই। ইয়াত আপোনাৰ নিৰাপত্তা আছে নে আপোনালোকৰ? নাই, একো নাই নিৰাপত্তা। আৰু ইয়াত আমি দেখিছিলো গৰু চৰি থকা দেখিছিলো। মুকলি বাউণ্ডেৰী ৱাল নাই ধৰি লওক, গৰুবিলাক চৰে, গৰু ছাগলী চব চৰি থাকে। আপুনি জনাইছে জনাইছে, বাইদেউ জনাইছে। আপোনাৰ ইয়াৰ যি অৱস্থা দেখিব পাৰি, ইয়াত যিখন চিলিং আছে চিলিংখন ফুটা ভঙা হৈ আছে। আপোনাৰ ইয়াত অসম চৰকাৰে বিভিন্ন সময়ত সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু জিলা যিটো কাৰ্যালয় আছে, শিৱসাগৰ যি জিলা কাৰ্যালয় আছে, সেই কাৰ্যালয় এতিয়া দুৰৱস্থা দেখি পেলাই মানে ৰাইজৰ চকু কপালত উঠিব। আৰু এটা কথা ক'ব লাগিব যে ৱৰ্ল্ড ৰেকৰ্ড কৰিলেই নহ'ব বা গিনিজ বুক অফ ৰেকৰ্ডত নাম ভৰালে নহ'ব, কিন্তু এটা কথা যিসকল কাৰ্যালয়ত যিসকল কৰ্মচাৰী আছে সেইসকল কৰ্মচাৰীৰ কথা ভাবিব লাগিব অসম চৰকাৰে। আৰু ইয়াত আপোনাৰ এই বিষয়া আছে, আমি তেওঁলোকক কথা পাতিম। নমস্কাৰ। আমাৰ আচলতে এইটো কাৰ্যালয় যদিও পুৰণা, আমাৰ ইয়াতে নতুনকে মানে আমাৰ বিষয়া হিচাপে আমাক নতুনকে এপইণ্টমেণ্ট দিছে। ইয়াৰ আগতে মানে তেওঁ ইনচাৰ্জে আছিলে আৰু ইয়াত যিহেতু আগতে ধৰক বিষয়া হিচাপে তেনেকে থাকিবলৈ নাছিলে, গতিকে মই ভাবো যে সেইকাৰণে এনেকুৱা অৱস্থা হৈছে। আৰু যিহেতু এতিয়া আহিলো, আমি ইয়াৰ কাৰণে আমি ৰিকুৱাৰমেণ্টটো দিছো, জনাইছো, লাহে লাহে ভাল হ'ব। হয়। চৰকাৰ মানে সাংস্কৃতিক দিশৰ লগত জড়িত বিভিন্ন ধৰণৰ কাম কাজ চলে। আৰু ইয়াতে ধৰক আমাৰ শিল্পী পেঞ্চনৰ লগত জড়িত কামবিলাক হয়, আৰু ধৰক বিভিন্ন ধৰণৰ এৱাৰ্ড বা এনেকুৱা নমিনেশ্যন বিলাক পঠিয়াও আমি, তেনেকুৱা ধৰণৰ। হয়। আমাৰ বাউণ্ডেৰী ৱালখন জহি উপমি গৈছেগে, কাৰণ ইয়াতে আগতে ধৰক সেয়া মই কৈ আছো বিষয়া নাছিলে কাৰণে ধৰক সেইকাৰণে কামবিলাক হোৱা নাছিলে। হয়, একদম বেয়া হৈছে। আমাৰ বিদ্যুৎ সংযোগ হোৱা নাই, কিন্তু আমি তাৰ কাৰণে আমাৰ কাম মানে হৈ আছে, আহিব আৰু সংযোগটো হ'ব আৰু স্থাপন হ'ব। যিহেতু অসম চৰকাৰে বাৰে বাৰে সংস্কৃতিৰ দিশত বহুতো আগবাঢ়িব চেষ্টা কৰিছে, সাংস্কৃতিক দিশত বহুতো কাম কাজ কৰি আহিছে, কিন্তু এনেকুৱা ধৰণৰ কাৰ্যালয় তেওঁলোকে এতিয়া বৰ্তমানলৈকে আছে। সেই সময়ত অসম চৰকাৰে কি কৰিব সেয়া অনাগত দিনত লক্ষণীয় হ'ব। আৰু ইয়াত আপুনি যিখন খিৰিকী দেখিছে, খিৰিকীত আপোনাৰ লতা বগাই গৈছে। এইখন খিৰিকীত আপোনাৰ দেখিব পাইছে, এইখন লতা বগাইছে, আপোনাৰ জংঘল হৈ গৈছে। মানে ইয়াত আপোনাৰ নিৰাপত্তা নাই, ইয়াত সাপ বেং সোমোৱা নিশ্চিতভাৱে ইয়াত সাপ বেং সোমাব, যিহেতু আপোনাৰ খিৰিকী ভঙা, দৰ্জা নাই, ইয়াত সাপ বেং সোমাব। আৰু ইয়াত থকা যিখন কাৰ্যালয়ত থকা কৰ্মচাৰী তেওঁলোকৰ যে নিৰাপত্তা নাই সেয়া নিশ্চিত হৈ গৈছে। অনাগত দিনত চৰকাৰে এইসকল কৰ্মচাৰীৰ ওপৰত কৰ্মচাৰীসকলৰ কাৰণে কি ব্যৱস্থা কৰিব, তেওঁলোকক সুৰক্ষিত কৰিব পাৰিব নোৱাৰিব, এই কাৰ্যালয় নিৰ্মাণ কৰিব পাৰিব নোৱাৰিব, সেয়া অনাগত দিনতে লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।